হোটেলৰ পৰা কিমাননো আৰু মিঠাই আনি খাম নহয় জানো কেতিয়াবা এইদৰে ঘৰতে বনাই খাবলৈ মন যায় আজি ঘৰতে বনালোঁ থলুৱা মিঠাই কিহেৰে বনালোঁ কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাই গৈ থাকিম সেয়েহে আপোনালোকক বহুমূলীয়া সময়লৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ এয়া মই ভাত খোৱা চাউলৰ পিঠাগুড়ি অলপ লৈছোঁ এইফালে দিছোঁ কেইটামান বুন্দিয়া তাজাৰ পেকেট এটা লৈছোঁ আৰু এইফালে লৈছোঁ কনডেন্স মিল্কৰ পাউচ এটা আনফালে কেৰাহীত পানী গৰম হ'ব দিছিলোঁ পানীখিনি ধুনীয়াকৈ গৰম হওঁতে তাত দিছোঁ পিঠাগুড়িখিনি জুইটো বঢ়াই ভালদৰে এইখিনি লৰাই আছোঁ ইয়াত দেখিছেনে এইখিনি গোধ হৈ আহোঁতে মই জুইটো কমাই দিছোঁ কমাই দি এইখিনি অকণমান সময় লৰাই থাকিম প্ৰায় 2-3 মিনিটমান সময় এইদৰে লৰাই ল'ম এয়া মোৰ প্ৰায় এইখিনি হৈ গৈছে এতিয়া থাল এখনত নমাই লৈছোঁ গৰম আছে বাবে অকণমান ঠাণ্ডা হ'বৰ কাৰণে ৰাখি থৈ দিছোঁ অকণ গৰম হৈ থাকোঁতে এইখিনি হাতেৰে ভালদৰে মঠি ল'ব যদি হাতত লাগি ধৰে তেতিয়াহ'লে অকণমান ঘিউ সানি ল'ব হাতখনত ঘিউ সানি লৈ ভালদৰে মঠিব তেতিয়াহ'লে হাতত অকণমানো নালাগে যিমানে ভালদৰে মঠিব সিমানে লাড়ুকেইটা ভাল হ'ব আনফালে মিক্সি জাৰটোত বুন্দিয়াকেইটা পেষ্ট কৰি লৈছোঁ এয়া ধুনীয়াকৈ মিহি হৈ গৈছে এইফালে কেৰাহীখনত গাখীৰ গৰম হ'বৰ কাৰণে বহাই দিলোঁ এইফালে গাখীৰখিনি গৰম হৈ মানে মই লাড়ুকেইটা সিফালে বনাই থাকিম কেইটামান ইলাচি থেতেলিয়া তাত দি দিছোঁ তেতিয়াহ'লে গোন্ধটো ভাল লাগিব এতিয়া মই লাড়ুকেইটা বনাই গৈ আছোঁ এইদৰে হাতেৰে এনেকৈ টিপি দিব আৰু মাজত মই দিম বুন্দিয়াখিনি এনেকৈ এতিয়া মুখখন বন্ধ কৰি দিছোঁ সকলোৱে বনাব জানেই এইদৰে লাড়ুবিলাক কিন্তু হ'লেও মই দেখুৱাই দিছোঁ আৰু যদি কিছুমানে বুন্দিয়া খাই বেয়া পায় তেতিয়াহ'লে গুড় আৰু নাৰিকল ভাজি ল'ব আৰু সেইখিনি মাজত দি দিব তেতিয়াহ'লে কালাৰটো ধুনীয়া হ'ব ভিতৰৰ ফালে আৰু এটা মই বনাই দেখাই দিছোঁ আপোনালোকে যদি মন কৰে লাড়ুকেইটা অলপ সৰু কৰিব পাৰে মই ডাঙৰকৈ বনাইছোঁ অলপ এয়া মই আৰু এটা দেখাই দিছোঁ এনেকৈ টিপি দিব ভিতৰত দিলোঁ বুন্দিয়া এতিয়া এনেকৈ মুখখন বন্ধ কৰি দিছোঁ এনেকৈ মই লাড়ুকেইটা বনাই ল'ম আনফালে গাখীৰখিনি ধুনীয়াকৈ উতলি আহিছে কমিও গৈছে অলপ তাত দিছোঁ মই ব্ৰাউন চুগাৰ যাতে গাখীৰ আৰু চেনি ভালদৰে মিহলি হৈ থাকে এইখিনিও এইফালে দেখিছেনে মোৰ গোটেইকেইটা লাড়ু বনাই লোৱা হৈ গ'ল এতিয়া গাখীৰখিনিত দিছোঁ কনডেন্স মিল্ক এতিয়া লাড়ুকেইটা দি দিলোঁ এনেকৈ যদি বনাই খোৱা নাই এবাৰ বনাই খাই চাবচোন খাবলৈ বহুত টেষ্টি হয় এবাৰ বনাই খালে বাৰে বনাই খাবলৈ মন যাব এনেকৈ মই গোটেইকেইটা লাড়ু দি দিলোঁ এতিয়া ধুনীয়াকৈ উতলিবৰ কাৰণে ৰাখি থৈ দিম যাতে ধুনীয়াকৈ উতলি গাখীৰখিনিও লাড়ুখিনিৰ ভিতৰত সোমাই যায় দেখিছেনে ধুনীয়াকৈ উতলি আছে আৰু গাখীৰখিনিও অলপ কমি আহিছে এইখিনি মোৰ প্ৰায় হৈয়ে গৈছে গৰমে খাবলৈ এই মিঠাইটো খুবেই টেষ্টি হয় আপোনালোকে বনাই এবাৰ খাই চাব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এতিয়া মই বাউল এটা তুলাই লৈছোঁ দেখিছেনে দেখিবলৈ একদম মিঠাই নিচিনা লাগিছে কোনেও ক'ব নোৱাৰে এইকেইটা যে পিঠাগুড়িৰ পৰা বনাইছোঁ এনেকৈ মই গোটেইখিনি উলিয়াই ল'লোঁ এটা ফালি আপোনালোকক দেখুৱাই দিছোঁ এয়া দেখিছেনে দেখিবলৈ ইমান ধুনীয়া হৈছে খাবলৈও বহুতে টেষ্টি হয় ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ